এনেকুৱা মানুহ এইবোৰ দেখিলা মুখেৰে আপোন আপোন চেলাই কেনেকুৱা চৌঠেঙীয়া কাণ্ড কৰিলে তাকেইতো হয় কিয়া মইতো একেবাৰে কি বুলি কিবা এটা ভম্ব হৈ গৈছো হতভম্ব কিন্তু হতভম্ব কিয় হবা তুমিতো নিয়ম মতে খঙত অগ্নিশৰ্মা হ'ব লাগে ঠিক কৈছা বোলে উপকাৰী অজগৰে খায় খাই নে খোটে বাদ দিয়া পিছে হেৰি নহয় এতিয়া কি কৰা কি কৰিম মানে তুমি কি ভাবিছা ই নিত্যানন্দই মোৰ ব্ৰহ্মতালুত খোটটো মাৰিলে বাবে মই একেবাৰে ধৰাশায়ী হ'ম কিন্তু ৰবা তোমালোক কোনেও চিন্তা কৰিব নালাগে মই আগতে এবাৰ নিত্যানন্দক লগ ধৰি লওঁ তেওঁ কিয় লগ ধৰিব লাগিছে ছি ইমান দিনে সেই মানুহজনকে দদাই দিওঁ বুলি মাতি আহিছিলো নহয় ৰবাচোন ককাইদেউ চাগে কিবা এটা বুলি ভাবিহে তেওঁক লগ কৰিব খুজিছে মইতো বহাগতে বিৰিণাৰ বিয়া বুলি ঘৰলৈ খবৰটো দিলো খবৰটো দিলাই এতিয়া এইবোৰ চিহ চেহ কৰি থাকিলে কিটো হ'ব বিৰিণাৰ বিয়া এতিয়াও বহাগতেই হ'ব কোৱা কি হে দিননাথ বৃন্দাবনে তেনেকে কৈছে মানে ল'ৰাৰ বাপেকে মোক নিজে কৈছে তুমি যে বিয়া ভঙাৰ নিচিনা কাম এটা কৰিবা সেয়াতো আমাৰ কিবা এটাৰো অগোচৰ আছিল হে সপোনৰ অগোচৰ এতিয়াও তেনেকে ভাবাচোন মই বাৰু বিয়া কিয় ভাঙিবলৈ যাম হে মই মাত্ৰ কৈছিলো যে আমাৰ বিৰিণা তেখেতৰ ল'ৰাটোৰ লগত নিমিলিব নিমিলিব কিয় নিমিলিব হে মোৰ ছোৱালী বিয়ে পাছ কাম বন নাচ গান কিহত পিছপৰা আচলতে আমাৰ ঘৰখন যে এখন ভাল ঘৰৰ লগত সম্বন্ধ হ'বলৈ ওলাইছে সেইটো তোমাৰ সহ্য নহ'ল ৰলা যে আৰু একো নোকোৱা নেকি নোকোৱাই ভাল মিছাতে নিজৰ অন্তৰত জ্বলি থকা জুইতে আৰু কিবা এটা কিয় ঢালিব লাগে ঠিক কৈছা জ্বলা জুইত কেতিয়াও ঘি ঢালিব নালাগে কিন্তু বৃন্দাবন মই যি কৰিছো বিৰিণাৰ ভালৰ বাবে কৰিছো বিৰিণা কেতিয়াও কাকতিৰ ল'ৰাটোৰ লগত মিলিব নোৱাৰে আৰু এইটো কথা দুদিন পিছত তুমিও স্বীকাৰ কৰিবা ৰবা তোমাক আচল খবৰটো দিয়াই নাই নহয় আমাৰ ধ্ৰুৱজ্যোতি চেন্নাইলৈ গৈছিল নহয় ই সৌৰৱে তোমালৈ চিঠি এখন দিছে সৌৰভ কোন হে তোমালোকে বিষ্ণু ককাইদেউক পাহৰিলা নেকি মইতো পাহৰিছিলোৱেই মোকোতো কোনেও তেখেতৰ কথা কোৱা নাই আজি 40-42 বছৰে যিজন মানুহৰ লগত কোনো সম্পৰ্ক নাই তেওঁৰ কথা কৈনো কি হ'ব ৰবাচোন হে এতিয়া সম্পৰ্ক নাই শুনা নাই দেখা নাই এই চব কৈ কি লাভ এই চিঠিখনত চবতকে ভয় লগা কথাটো তোমালোকে ধৰিবকে পৰা নাই ভয় লগা কথা এইবোৰতো কি কৈছ সৌৰভে লিখিছে লগতে এইবাৰ ঘৰটোৰো এটা ব্যৱস্থা কৰিব লাগিব ঘৰটোৰ ব্যৱস্থা কৰিব কিয় আমাৰ ঘৰটোৰ ওপৰত কিবা ৰবাহে আচলতে এই ঘৰটো যে আমাৰ নহয় সেই কথাটো ময়ো পাহৰি আছিলো বিচিত্ৰ ককাইদেউ আমাৰ সতীয়া ককাই এয়াৰফৰ্চৰ অফিচত চাকৰি কৰাৰ পিছত ককাইদেৱে নিজৰ সুবিধা আৰু আমাৰ বৌটিয়ে কৰা বেয়া ব্যৱহাৰত দুখ পাই তাৰ পৰা গুচি আহিছিল ইফালে খহনীয়াৰ প্ৰকোপত আমাৰ ঘৰ মাতিও শেষ হ'ল তেতিয়া ককাইদেউতো আমাক আশ্ৰয় দিছিল কামেৰী ককাইদেৱে নটৰাজন নামৰ মানুহ এজনৰ লগত ব্যৱসায় আৰম্ভ কৰে আৰু নবৌক বৌটিয়ে কৰা ব্যৱহাৰত অতিষ্ঠ হৈ এই যে চেন্নাইলৈ গ'ল আৰু ঘূৰি নাহিল ইমান দিনেতো তোমালোকে তেখেতৰ খবৰ এটা ল'ব পাৰিলাহেঁতেন কোনখন মুখেৰে ল'বাহে আমিতো বৌটিৰ লগতে উজান দি ককাইদেউক ঘৰ বাৰী এৰিবলৈ বাধ্য কৰিছিলো 5 বছৰমান আগতে ককাইদেউ ঢুকুৱাৰ খবৰটো পাওঁতেই যদি গলোহেঁতেন ল'ৰাটোৰ পৰা স্বভাৱ চৰিত্ৰ কেনে আমিতো তাক দেখাও নাই হঠাতে যদি ঘৰ মাতি বেচো বুলি কৈ দিয়ে বেচো বুলি ক'লে হ'বনে ইমান দিনে আমিহে এইবোৰ ৰখি আছিলো তোমালোকে ৰখি আছা তাৰ মানে আমি ঘৰখনত এনেই আছো নেকি এতিয়া আমাৰ ছোৱালীজনীৰ বিয়াৰ সময়ত যদি এইবোৰ কথা ফাঁচ হৈ যায় যে আমি থকা ঘৰটো আমাৰ নিজৰ নহয় তেতিয়াহ'লেতো ইমান দিনে মইতো তোমাক তাকে কৈ আছিলো যে আমাৰ ভাগটো ককাইদেউহঁতক এৰি দি গুৱাহাটীলৈ গুচি যাওঁ নুশুনিলাতো অদৰকাৰী কথা কিছুমান কৈ মূৰটো গৰম নকৰিবা দেই মই মোৰ ভাগটো ককাইদেউক কিয় এৰি দিম এৰি দিয়া হলে অন্তত কিছু টকা পালাহেঁতেন
এতিয়া কি হ'ব বুজিলাতো? কৰবাত যদি সৌৰভে ঘৰটো বেচো বুলি কয় কিনিব পাৰিবা। ইফালে সৌৰভক নিজৰ ফলীয়া কৰিবলৈ বাইদেৱে আখৰা আৰম্ভ কৰিলেই। সেইবোৰ কথা সৌৰভে নাজানিবওতো পাৰে। ঠিক আছে, ধৰি ললো সি এইবিলাক কথা একো নেজানে, কিন্তু ই ঘৰটো বেচো বুলি ক'লেওতো আমি একো কৰিব নোৱাৰো। কিয় নোৱাৰিম? ঘৰটো আমিয়ে কিনিম। আমি কোৱা কি হে? সেইবোৰ চিন্তা আপুনি কৰিব নালাগে। সৌৰভে মাত্ৰ বুজিব লাগিব, ইয়াত যদি তেওঁৰ কোনোবা আপোন মানুহ আছে সেয়া কেৱল আমি। হৰা হৰা হা? হৰা, তুমিও ভাল চিঠিখন দিলা হে। সেইফালে একেবাৰে উঠপ থপ লাগিছে। মানে ভতিজাকক আদৰিবলৈ এই একেবাৰে কিবা এটা যে এই কালীন প্ৰস্তুতি। যুদ্ধকালীন প্ৰস্তুতি। এতিয়া দেখিছো জীয়েকৰ বিয়াখন তল পৰিব। নাই নাই, তল কিয় পৰিব হে? বৃন্দাবনকতো জানাই, ধৰিলে ৰাত নাই। তদুপৰি বিৰিণাৰ বিয়াখনেইতো তেওঁৰ একমাত্ৰ চিন্তা আছিল। চিন্তাটো হ'বই, কিন্তু সেইবুলি মই যাৰে তাৰে লগত বিয়াত বহিম নেকি? যাৰে তাৰে লগত বুলি কৈছ যে, বলিন ঠিকাদাৰ ল'ৰাটোৰ লগততো তোৰ দদাইৰ হাতে বিয়াৰ কথা বতৰা চলাই আছে। চলাব পাৰে, কিন্তু ল'ৰা ভাল বুলি ক'লে মই বিয়াত বহিম নেকি? তেনেহ'লে 1 নম্বৰত মই ল'ৰাক চাম, স্বভাৱ চৰিত্ৰৰ খবৰ ল'ম, তাৰ পাছতহে। জানো পাই, আমি হ'লে তেনেকুৱা এখন ঘৰত কথা বতৰা চলা বুলি গম পালে মাহ হালধি ঘঁহিবলৈ আৰম্ভই কৰিলোহেঁতেন। তেনেহ'লে ঠিকাদাৰ পুতেকক তোলৈকে ঠিক কৰোঁ, গাড়ীত উঠি হাৱা খাব পাৰিবি। মই কিন্তু মনৰ লগত মিলা মানুহজনৰ কাৰণে 1 বছৰ 2 বছৰ ৰ'বলৈও ৰাজি আছো, বুজিলি? বল। নাই নাই, বাছ বিচাৰ কৰিবলৈ কিটো আছে? মুঠৰ ওপৰত বহাগটো সোমাওক, মই মোৰ ছোৱালীৰ বিয়া পাতিমেই। কিন্তু কি হ'ল? শুনিছাই নহয় ভতিজাটো অহাৰ কথা। সিবা আহি আকৌ কি বিহু দেখুৱাইহি কোনে জানে। বিহু দেখুৱাব? কিয়? নিজৰ ভতিজা নিজৰ ঘৰলৈ আহিব, তাতে ইমান চিন্তা কৰাৰ কি আছে? নিজৰ ঘৰ নহয় নেকি? তাৰ উপৰি ঘৰটো যে বিচিত্ৰ ককাইদেৱে সজা, সেইটোতো আমি চবেই জানো। মনে মনে থাকাহে, মুখখন আছে বুলি যিহকে তিহকে কৈ নাথাকিবাচোন। জানো দেও, তোমাৰ কথাবোৰ আজি মোৰেই বুজাত অসুবিধা হৈছে। বাৰু এওঁ সৌৰভ আহিব কেতিয়া? কোন আহিবনো বৰদেউতা? দেউতাৰক সোধ। হেৰ' তহঁতৰ বৰ দেউতাৰৰ পুতেক আহিব। ইফালে তাকে লৈ ঘৰখনত হ'ব লাগিছিল তোৰ সেই মাখল। কুশল মাখল। সেইটোৱেই। কিন্তু এইফালে চা, যেন কিবা এটা পৰা কপৌটোহে। শিল পৰা কপৌ? দেউতা তই ভিতৰলৈ যা। মোমাইৰ হাতৰ ভালনে? ভাল বেয়া আমি কেনেকৈ জানিম? সেই নিত্যানন্দ মাষ্টৰে তোৰ বিয়াখন ভাঙিলে, বুজিছ? তেওঁ আকৌ কয় ল'ৰাজন বোলে তোৰ লগত নিমিলে। ছাৰে হয়তো ঠিক কথাই কৈছে। এই থ কি ঠিক কথা কৈছে? বহাগতে তোৰ বিয়া হ'ব বুলি আমি চবকে কলো। এতিয়া আমি মানুহক কি কম? তাতে আকৌ ভূতৰ ওপৰত দানহ পৰা দি এই সৌৰভটো ওলাইহিহে লাগে। বাৰু মা, সৌৰভদা আহিবৰ কাৰণে তহঁতে বেয়া পাইছ নেকি? নাই নাই, আমি কিয় বেয়া পাম? আমিতো তেওঁৰ সম্পত্তি হৰণ ভগন কৰিবলৈ যোৱা নাই। তেনেকৈ গাত লগাকৈ কথাবোৰ নকবাচোন গগনা। সম্পত্তিলৈ আমাৰ লোভো নাই। তেওঁৰ ঘৰ, তেওঁ বেচে কাৰোবাক দান দিয়ে তেওঁৰ কথা। আমিতো তেওঁক দেখিলেও চিনি নাপাম। তহঁতে সৌৰভদাক দেখাই নাই নেকি? ক'ত দেখিবা? থাকে একেবাৰে চেন্নাই। স্বভাৱ চৰিত্ৰ বা কেনেকুৱা? আচৰিত কথা, তেওঁ আমাৰ ইমান আপোন, অথচ তেওঁক কোনেও চিনিয়ে নাপায়। ফটো চটোও নাইনে? আছে আছে। অন্নপ্ৰসন্নত তোলা ফটো এখন আছে, চাও নেকি? কোন? মই ছাৰ, এই দুৱাৰখন খোলকচোন। কি ৰকমৰ মানুহ হে? নামটোও ক'ব নোৱাৰা নেকি হে? তুমি মই ছাৰ, ছাৰ আপুনি আচৰিত হ'ল যে।
মইতো ভাবিছিলোঁ ছাৰে মোক দেখিয়ে চিনিব পাৰিব অহা খবৰটো দেখোন দিয়া আছিল ছাৰ খবৰ তাৰমানে সৌৰভ সৌৰভ নহয় ছাৰ মই সৌৰভদাৰ দুধহে মোৰ নাম লাৰু গোপাল খাটনীয়া লাৰু গোপাল খাটনীয়া কিন্তু সৌৰভেতো কৈছিল আহিব সৌৰভদাই আহিব ৰ'ব আগতে বেগটো থৈ লওঁ অঁ ছাৰ ছাৰ তিনিদিন খটখট 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 একেৰাহে আহি আছো নহয় এতিয়াহে ভাগৰটো লাগিছে কথা কোৱাচোন লাৰু সৌৰভে আচলতে কি কৰিব খুজিছে হঠাৎ আহিবলৈ ওলাল যে কাম কাইলৈ পুৱাটো সিটো গ'লে যাবই লাগিব তাৰ আগতে আপোনাক দুটা কথা কৈ ল'ব লাগিব ৰ'ব দেই আয়ো অদৰকাৰী কথা চিন্তা কৰি মোৰ মূৰটো গৰম নকৰিবা দেই সৌৰভ আহক সি বেচো বুলি ক'লেইতো ঘৰটো বেচিবহি নোৱাৰে টকা পইচা যোগাৰ কৰিবলৈ আমাকতো সময় দিব লাগিব সময় বাৰু দিলেই গোটাবা কেনেকৈ বাইদেৱে ককায়েকলৈ খবৰ দিলেই মদৰ মহল থকা ককায়েকটোক তেওঁৰ পৰাই চাগে ধাৰ চাৰ কৰিব কিনো বুলি ক'লে ককাইদেউক মই ঘৰটো এৰি দিম নেকি এইটো ঘৰৰ কাৰণে মইতো খৰচ কৰি আহিছো ইমান দিনে তেনেহ'লে সেইবোৰ হিচাপকে সৌৰভক দেখুৱাবা তোমাৰো যে কথা ককাইদেউক নোকোৱা কিয় ঘৰটো যদি বিক্ৰী কৰে আমাৰ ভাগটো কিন্তু আমি কিনিমেই কিয় কিনিব নোৱাৰিব বাহিৰা পইচাবোৰ ক'ৰবাত থৈছে নহয় এনেকুৱা খুচখুৰ পুলিচ আমাৰ ইয়াত দুজন নাই বুলি আৰু মানুহে এনেই কয়নে ৰবা সন্ধিৰ বা বুদ্ধিৰে কাটিব লাগিব সি আমাৰ ককাইদেউৰহে ল'ৰা তাৰ অন্তৰখন কোমল হ'বই আমাৰ দুখ দেখি সহিব নোৱাৰি ঘৰটো চাগে শেষত আমাকেই দি থৈ যাব আচৰিত মানিছো দেই তাতকৈ আপুনি সৌৰভক ক'ব তেওঁ ঘৰটো অকল উত্তমক বেচিব নোৱাৰে আমাৰ ভাগটো দৰকাৰ হ'লে আমিয়ে লৈ থম হঠাৎনো ধুমকেতুৰ দৰে এইটো ঘূৰ পৰা ওলালহি এইটোৱে ইহঁতৰ ঘৰ ఇంగితంగా இருக்காங்க உளுப்பயிற்சிலங்க சேனல் இந்த গেষ্ট இருந்திருக்காங்க কি আইয়ো তামিল লগতে লাগি আহিল বাইদেউ আপুনি ইয়াতে থাকে নেকি যদি থাকে ভিতৰতকৈ গৈ চেন্নাইৰ পৰা আলহী আহিছে চেন্নাইৰ পৰা তাৰমানে আগৰ মাদ্ৰাছ বাইদেউ ৰবা তুমি মোক বাইদেউ বুলি নামাতিবা অৱশ্যে তোমাৰ গাতো দুখ নাই তুমিওতো মোক আগতে লগ পোৱা নাই আচলতে তুমি মোৰ দাদাহে দাদা আৰু কি তুমি আহিবা বুলি জানি মোৰ যে ইমান ভাল লাগিছে আচলতে মোৰ যে এজন দাদা আছে মইতো নাজানিছিলোৱে কিন্তু তুমি মোক দাদা কৰি থকা কথাটো মোৰ একদম ভাল লগা নাই হল বুলি আৰু মই জাকে ভনি বনাই ল'ব পাৰো নেকি জাকে তুমি মোক কি বুলি ভাবিছা আচলতে খুৰীয়ে ঠিকেই কৈছিল টকা থাকিলে মানুহবোৰ বৰ অহংকাৰী হয় আৰু শুনা মইতো শুনিছিলো তুমি বোলে বহুত পঢ়া শুনা কৰা মানুহ কিন্তু এতিয়া দেখিছো তোমাৰ নিচিনা এজন দাদা থকাতকৈ নথকাই ভাল তোমাৰ দৰে কাৰোবাক ভনি বনাবলৈ মইতো ইমান মুখ্য নহয় পিয়াজ গগনা পিয়াজ
বঢ়িয়া বঢ়িয়া খালা নহয় খালো পৰম তৃপ্তিৰে খালো দৰাইদেউ লুচি বাৰু কোনে বনাইছিল কিয় তাৰমানে মোৰ বাবে লুচি সৰু সৰুৱে বনাইছিল অলপ ডাঠ হ'লতো বাৰু বাৰু তুমি যে ক'লা সৌৰভে তোমাক ইয়ালৈ পঠিয়াইছে সি বাৰু কিয় আহিব বিচাৰিছে তুমি জানানে দাদাইদেউৰ যে কথা সৰুতাৰ কথা মই কিয় নাজানিম আৰু মোৰ বাহিৰে তেওঁৰ আছে কোন মইতো তেওঁৰ কাম কৰা ল'ৰা কেৱল কাম কৰা ল'ৰাই নহয় মইতো ছেক্ৰেটাৰী পাৰ্চনেল এছিষ্টেণ্ট চকীদাৰ পাৱাৰশ্বীপ ড্ৰাইভাৰ চব ইমানবোৰ কাম তুমি অকলে কৰা নে কৰোঁ কামৰ লগত সৰুবোৰ নাই নহয় ডাঙৰ খুৰী বাৰু বাৰু মুঠতে তুমি সৌৰভৰ এমপ্লয়ী কিন্তু তোমাৰ নাম সুধিলে যে মোৰ নাম লাৰু গোপাল খাটৰিয়া লাৰু মাদ্ৰাজী লাৰু নেকি হে আহিছেতো কিন্তু তৰিয়েল এন্নায়াৰিকে মানে তামিল বুজি নাপাব অৰ্থাৎ হোৱাট ইজ নেম নামত কি আহি যায় কৰ্মই মানুহৰ প্ৰকৃত পৰিচয় সৰুতাই কোৱা কথা কিন্তু মোৰ নামক লৈ কোনোবাই হাঁহিলে সৰুতাই কিন্তু বেয়া পায় এবাৰ এজনে আপোনাৰ দৰে হাঁহোতে ঘৰৰ পৰা বাহিৰ কৰি দিলে কেলে আচৰিত হৈছে কেলে নহম আহিব লাগিছিল ৰাম আহিল হনুমান মই কিন্তু ৰহস্যৰ কিবা এটা পাইছো দেই ৰহস্যৰ গুণ পাইছা এৰা কাম কৰা ল'ৰাটোক ৰেলত পঠিয়াইছে নিজে যেনিবা প্লেনত আহিবা ইয়াত আকৌ ৰহস্যৰ গুণ এটা ক'ত পালাহে হলেও দেখিছো নহয় ল'ৰাটো অহাৰ বাতৰি পাই ককাই ভাই দুয়োটা এই পৰা কপৌ যেন হ'ল শিল পৰা কপ কিয় আকা চৰি বাইদেউ তুমি ইয়ালৈ কিয় আহিছা আহিবতো লাগিবই চৌৰবন্ধ চৌৰাংকে লাৰো নিয়ন্দবৰী চেৰি পটাকো ঢং 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 মানে অৰ্থাৎ সৰুদাৰ হুকু লাৰু ঘৰটোতে তন্নকৈ পৰীক্ষা কৰিবি ঢং 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 চকা তুমি কিবা ইঞ্জিনিয়াৰ নেকি যদি বুলি কওঁ ক'লেই হ'ল এইটো পথ তেওঁৰ আকৌ এই মানুহেতো এইটোৱে ভুল কৰে মানুহৰ বাহ্যিক ৰূপত ভুল যোৱাটো ভাল নহয় চৰি বাইদেউ তোমাক বাইদেউ ক'বলৈ হাক দিছো নহয় ঠিক আছে তেনেহ'লে কি বুলি মাতিম বীণা বুলি কোনো দৰকাৰ নাই তুমি মোক একো বুলিয়ে মাতিব নালাগে ঠিক আছে মোৰনো কি সৌৰভদাই তোমাৰ কথা কোৱাৰ বাবেহে তোমাৰ কাষ চাপিছিল সৌৰভ দাই মোৰ কথা আৰু সৌৰভ দাই কি কৈছে বোলে লাৰু মোৰতো এজনী ভনী বীণাক তই খুব মৰম কৰিবি কি কি হে সি মোৰ নিজৰ ককাইদেউৰ ল'ৰা তাক মই বেয়া পাব পাৰো নেকি হে নহয় সৰুদা যে ইয়ালৈ ইমান দিন নহাকৈ আছে মানে কথাটো মইহে ভাবিছো নাভাবিবা আচলতে বাকীবিলাকৰ ব্যৱহাৰত দুখ পাইহে ককাইদেউ আঁতৰি গৈছিল বাকীবোৰ হে বুজা নাই পুলিচ দাদাইদেউ সৰুকৈ বেৰৰো কাণ থাকে লাৰু তাৰ মানে মনে মনে কেনভাছিং চলিছে কেনভাছিং মানে কি খুৰী তুমি মনে মনে মোৰ কথাবোৰ শুনি আছিলা নেকি নাই মই আৰু কিটো শুনি ডাঙৰজনে কতো বহুত কিবা কিবি কৈছে কিন্তু ঘৰটো সৰুব দাৰে বেছে দাম দিয়ে সেইটো তেওঁৰ কাম দাম দিব তাৰমানে এই ঘৰটো তেওঁ কাৰোবাক এনেই দি দিব নেকি
কুৰকুলামে অসমীয়াত কোৱা হে অসমীয়াত কোৱা তামিল ওলাই যায় নহয় দিব পাৰে মোক কৈ পঠিয়াইছে বোলে লাৰু মই মীমাংসা কৰিবলৈহে যাম ঘৰৰ মানুহৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ চাই কিবা এটা সিদ্ধান্ত লোৱা দায়িত্ব কিন্তু তোৰ মইতো সেইবাবে আহিছো হেৰি নহয় লাৰু আমাকতো দেখিছে দুটা প্ৰাণীৰ সংসাৰ এইবোৰ সা সম্পত্তিলৈ আমাৰ অকণো লোভ নাই হেৰি কিন্তু সৌৰভটো নিজৰ ভতিজা ল'ৰা তেওঁক মিছা কথা কৈ যদি কোনোবাই ঠগিব খোজে আমিও কিন্তু মনে মনে নাথাকিম হেৰা ইমান পইনো তাত কি কথা পাতিলা কথা পাতিলো তাত বীণা বিয়াখনৰ বাবে দদাইহঁতৰ বৰ চিন্তা হৈছেতো কিন্তু মই কৈ দিছো চিন্তাৰ কোনো কাৰণ নাই সৰুদাইটো মোক তেওঁৰ বাবে পঠিয়াইছে তোমাক বীণাৰ বাবে আৰু কি ইমান ভাল ছোৱালী তেওঁক বিয়া কৰাবলৈ ল'ৰাৰ অভাৱ হ'বনে বিশেষ গণ্ডগোল লেখা নাই মাত্ৰ ডাঙৰ দাদাটো চিন্তা কেৱল বিৰি নাপাবে মানে না নাই মোৰতো ভালেই লাগিছে কি আপোনাৰ যে কথা আৰু নাই নাই কথাটো দিছিলো নাই তেওঁ বা মোক কি বুলি ভাবে চাওঁচোন বাৰু মই পঢ়ো নপঢ়ো তাতে তোমাৰ কি মোৰ নহয় তুমি ইমান ভালকে পাছ কৰিছাতো কিন্তু সৰুদাই কয় জ্ঞান অৰ্জন কৰাত কোনো সীমা নাই তুমি বিএ পাছ কৰি নিজকে এৰিবেলি বুলি ভাবিছা এৰিবেলি মানে মানে ইণ্টেলিজেণ্ট মহাজ্ঞানী বুলি ভাবিছা নেকি ইমান মূৰ্খ মই নহয় বুজিছা কিন্তু তুমি হয়তো নাজানা মা দেউতাহঁতে মোক বিয়া দিবলৈ উঠি পৰি লাগিছে তাতে কি হ'ল তুমিতো ইচ্ছা কৰিলে বিয়াৰ পিছতো পঢ়িব পাৰা পঢ়িব পাৰিবা মানে কোনে পঢ়ুৱাব পঢ়ুৱাব যদি বিয়াখন মই ভবাৰ দৰে হয় শুনা তোমাৰ এই লাগবান নোহোৱা বকবক শুনি থাকিবলৈ মোৰ সময় নাই আৰু তুমি পাহৰি নাযাবা যে মই তোমাৰ সৌৰভদাৰ ভনীয়েক নিশ্চয় মইতো তোমাক মোৰ ভনী বুলি ভাবিবই নোৱাৰো কি নাই একো নাই দৰকাৰী কথাটো ক'ব পৰাই নাই নহয় সেয়ে অদৰকাৰী কথাবোৰ কৈছো के
মোৰ নাচনী বিৰিয়াত থলো মই বুজিলো নাচনী তোমাক চায়ে চায়ে মোৰ নাচনী ডাঙৰীয়া নোতে মোৰ নাচনী পিছলি পৰিলো খহি মোৰ নাচনী সুন্দৰণৰ পকা 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 ধাননি পকা ধাননি সৌদা অ সৌদা বাইক ষ্টাৰ্ট হোৱা নাই নেকি আহা দেখিছা এইটো মই এবাৰ চেষ্টা কৰি চাওঁনে তুমি সৌৰদাৰ মতে মোৰ হাতত যাদু আছে এইবোৰ কথাটো মোৰ বাবে ভাতৰ লগত পানী খোৱাৰ নিচিনা কথা চাওঁ দেখিলাতো যাওক ৰ'বাহে তোমাক যে কথা এটা কৈছিলো মোক অঁ ঘৰৰ কথাটো অকণমান ৰকচোন সৌৰদাটো আহিবই তুমি বুজা নাই মোক বদলি কৰিছা আৰু মই জইন কৰিলে মোৰ প্ৰমোশ্যন হ'ব প্ৰমোশ্যন তাতে ৰৈছে কিয় হয় হয় মই ইয়াৰ পৰা যাওঁ আৰু সিহঁতে ঘৰটো আত্মসাৎ কৰক সৌদা একেটা ঘৰতে থাকি ইজনে সিজনক বিশ্বাস কৰিব নোৱাৰিলে জানো চলে ডাঙৰ দাটো আপোনাৰ নিজৰ ককাই নিজৰ ককাই কোঠাত সোমাই সোমাই আমাক ইয়াৰ পৰা খেদাৰ মতলব কৰিছে আৰু এইবোৰ কথা আপোনাক কোনে কৈছে ক'ব কিয় লাগিছে মই জানো নহয় তুমি সৌৰভক ক'বা যাকে তাকে ঘৰৰ গৰাকী বনালে পস্তাব কাম কৰা ল'ৰাহে নেকি দেখাই শুনাই কিন্তু বেয়া নহয় নে কি কও তই মোৰ লগত সেই লাৰু নে চাৰুৰ কথা পাতিবলৈ আহিছ নেকি নহয় তোক খবৰটোহে দিবলৈ আহিছো মহাদেৱহঁত আজি কিয় মৰিগাঁৱলৈ গৈছে তই জানো নহয় মৰিগাঁৱলৈ তাৰ মানে তই নাজানো দীননাথ বৰদেউতা আৰু মহাদেও গৈছে তোৰ বিয়াৰ দিন ঠিক কৰিবলৈ ঐ দৰা বোলে প্ৰফেচাৰ আইয়ো প্ৰফেচাৰ সৰে অফিচাৰ সৰে ইন কলিয়ানম নৰকে সাঞ্চে ইল্লে মানে ঠিক আছে অসমীয়াতে কৈছো প্ৰফেচাৰ হওক বা অফিচাৰে হওক এখন বিয়াও কিন্তু নহয় নহ'ব কিয় নহ'ব আৰু নহ'লেও তোমাৰ কি মোৰ নাই মোৰ আৰু কি কিন্তু এটা কথা কি জানা মোৰ মাজে মাজে কিয় এনেকুৱা ভাব হয় কোনোবাই যে কেনেকৈ মোক কিবা কথা কৈছে আৰু সেই নেদেখাজনেও চাগে তোমাক বিৰিনাৰ বিয়াৰ কথাও ক'লে নাই এওঁৰ বিয়াৰ কথাটো মোক সৌৰভ দাই কৈছে হাজাৰ হওক নিজৰ ভনীয়েকটো এজন উপযুক্ত ল'ৰাৰ লগত বিয়া দিবতো বিচাৰিব কিন্তু মোৰ মনে কৈছে এবাৰ বিয়াখন কিন্তু নহ'বগৈ চাঞ্চে ইলে মইতো একেবাৰে কিবা এটা বাক হৈ গৈছো হতবাক হৈছা তুমি মোৰ বোধেৰে ই নিত্যানন্দৰে ষড়যন্ত্ৰ বুজিছা দৰাৰ বাপেকে কি ক'লে নুশুনিলা আমাৰ গাঁৱৰে কোনোবা এজনে এই বিয়াত সন্মতি দিবলৈ হাক দিছে ঠিক আছে হাক দিলে কিন্তু আপুনি যে বাৰে বাৰে নিত্যানন্দক সন্দেহ কৰে সেইটোহে মোৰ বাবে কিবা এটা মানে গম্য হোৱা নাই বোধগম্য হ'বলৈ কি বাকী আছে বিচিত্ৰ ককাইদেৱে নিত্যানন্দক অলপ মৰম কৰে সেয়ে নিত্যানন্দই আমাক বৰ ভাল নাপায় তেওঁৰ মতে আমি ককাইদেউৰ মনত দুখ দিছো আৰু সৌৰভকো হঠাতে ঘৰটো কথা ক'বলৈ তেওঁই লগাই দিছে বুজিছা সেইটো এটা কথা বাৰু এই লাৰু বোলাটোকে হেঁচা মাৰি ধৰি খচা কথাটো উলিয়াব নোৱাৰিনে সেইটো সাতঘাটৰ সৈয়াকনি বুজিছা চেষ্টা কৰি আছো কিন্তু লৰাবকে পৰা নাই হলেও তেওঁতো সৌৰভৰ কাম কৰা ল'ৰাহে এনেকৈ গাভৰু ছোৱালী যদি লগত কিন্তু কথা চেলচেলাই থাকিবলৈ দিয়াটো ভাল হোৱা নাই তুমি কথাবোৰ ঘূৰাই পকাই নকলেও হ'লহেঁতেন তুমি কি ভাবিছা আমি ঘৰটোৰ আহাতে লাৰু গোপালক আমাৰ ফুলে কৰিব খুজিছো ঘৰৰ কথা মই কেতিয়া কলো বোলো গোসাই ঘৰত কোন মই কল খোৱা নাই কি কলা তুমি আমাক যে ইমান দুখ দিছা নিজৰ গাত এবাৰ চিকুট মাৰি নোচোৱা কিয়
লাৰুক মাতি মাতি চাহ জলপান খোৱা মই দেখা নাই বুলি ভাবিছা অ কাম কৰা ল'ৰা হ'ল বুলিয়ে তেওঁক মই চাহটো পাওঁ নাজানিম নেকি আমাৰ মনটো ইমান ঠেক নহয় বুজিছে বাইদেউ হয়নে আমাৰ মনটোহে ঠেক হ'ল আমাক যদি চিনিবই পাৰিছা ইয়াৰ পৰা গুচি গলেইতো হয় শুনিছো তোমাৰ জনক বোলে বদলিও কৰিছে যামতো যামেই কিন্তু সৌৰভ অহাৰ পিছত এই ঘৰটোৰ কিবা এটা বন্দোবস্ত কৰিহে যাম মই কিন্তু কাকো বেয়া পোৱা নাই বুজিছ আৰু দেউতাহঁতেনো লোকৰ কথা শুনি কিয় বাৰে বাৰে বেয়া পাই আছে জানো থ এতিয়া সেইবোৰ চিন্তা কৰি একো লাভ নাই সময়ত চব ঠিক হৈ যাব আৰে 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 ওই কইফালে যা আৰে 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 জিং কচিক জিং জিং কচিক জিং জিং কচিক জিং জিং ওয়া দেবুরা ইয়ারো মারো দেবুরা ছুরুরা यंगन बक्कन ছুরুরা রিপিট জিং কচিক জিং জিং কচিক জিং জিং কচিক জিং ওয়াই জিং কচিক জিং জিং কচিক জিং জিং কচিক জিং জিং নিৰবা ইংগে ওতে পানী তৰিকে কি তামিল মানে মই কোন কাহিনীৰ পৰা এটা ৰৈ আছোহি তুমি ৰৈ আছা তোমাকতো আমি ৰৈ থাকিবলৈ কোৱা নাই এইটো কেনেকুৱা কথা খুৰীয়ে কোৱা শুনিলো এইটো পুৰা বৰ ভাল ঠাই মানুহ দুনুহ নাই তাতে বেলিও ডুবিবৰ হ'ল ভাবিলো তোমালোকৰ দৰে ধুনীয়া ছোৱালীয়ে অকলে অকলে ও তাৰ মানে তুমি আমাক আগবঢ়াই নিবলৈ আহিছা আৰু কি আজিতো আগবঢ়াই নিবলৈ আহিছো ঐ Kungi Una farinda Nanune Ate কি কলা মানে তুমি যদি কোৱা মই তোমাক আদৰি নিব পাৰো তোমাৰ নিচিনা কাৰবাৰ লগত আমি যাম বুলি কেনেকৈ ভাবিলা যোৱা হলে মই পৰম সৌভাগ্য বুলি ভাবিলোহেঁতেন দেৱী বাৰু আমি যাম কিন্তু এটা চৰ্তত তুমি আমাক এটা গান শুনাব লাগিব নো প্ৰবলেম গোৱা আৰু খোৱাত মোৰ কোনো লাজেই নাই দেবুরা ইয়ারো মারো দেবুরা ছুরুরা यंगन बक्कन ছুরুরা ৰবা তামিল নহয় অসমীয়াত গোৱা ওকে কিন্তু এটা শৰ্টত একেলগে যাম যেতিয়া গানো একেলগে গাম চাপৰি বিহু ঢোল বাজিছে হে সৰলা চাপৰি বিহু ঢোল বাজিছে ৰাইজাই কৰিছে মন বাখৰৈ ৰাইজাই কৰিছে মন বাখৰৈ দেউধনী উঠিছে গাত আইনাই মাউরা তিরিনাই বরলা আইনাই মাউরা তিরিনাই বরলা আখল নজলে জুই হেই দিহিঙে দিপাঙে ফুৰুৱনাই বনাই ঐ দিহিঙে দিপাঙে ফুৰুৱনাই বনাই কুৱাতে মুখনি ধুই চকুলৈ চালেও মুখলৈ নেচাৱ চকুলৈ চালেও মুখলৈ নেচাৱ নিদিয় মৰমৰ মাত সৰলা চাপৰি বিহু ঢোল বাজিছে সৰলা চাপৰি বিহু ঢোল বাজিছে ৰাইজাই কৰিছে মন
বাখৰৈ ৰাইজাই কৰিছে মন বাখৰৈ দেউধনী উঠিছে গাত খাই পাহৰি যাওঁ তোকে লাহৰি ঐ কিনো খাই পাহৰি যাওঁ তোকে লাহৰি অলপো মোৰ আহৰি নাই হেই লুইত জপিয়াই সাঁতুৰি আহিলো লুইত জপিয়াই সাঁতুৰি আহিলো তোৰে নৈ মুখলৈ চাই হবিনে ঐ ৰান্ধনি মৰম লগাজনী ঐ হবিনে ঐ ৰান্ধনি মৰম লগাজনী খুৱাবিনে দুসাজি ভাত ঐ সৰলা চাপৰিত বিহু ঢোল বাজিছে সৰলা চাপৰিত বিহু ঢোল বাজিছে ৰাইজাই কৰিছে মন বাখৰৈ ৰাইজাই কৰিছে মন বাখৰৈ দেউধনী উঠিছে গাত সৰলা চাপৰিত বিহু ঢোল বাজিছে ঐ সৰলা চাপৰিত বিহু ঢোল বাজিছে ৰাইজাই কৰিছে মন বাখৰৈ ৰাইজাই কৰিছে মন বাখৰৈ দেউধনী উঠিছে গাত তেওঁলোকক আমাৰ ছোৱালীৰ বদনাম কোনে কব কিয় কব নকব কিয় কাম কৰা ল'ৰাটা কিমান মূৰৰ ওপৰত তুলিলে তো সৰগুৰি হেৰা তুমি আমাৰ কথা বতৰাবোৰ মনে মনে শুনি থাকা নেকি হে সৰ্বনাশ একেটা ঘৰতে থাকো কোনোবাই কথা পাতিলেতো দুই এটা কথা ওফৰি কাণত সোমাবই নে কি কয় ডাঙৰ খুৰী বেয়া পাইছে কিন্তু ডাঙৰ খুৰী কাৰোবাৰ বদনাম কৰা বুলি শুনিলো যে সেইবোৰ আমাৰ ঘৰুৱা কথা হয় নেকি তাৰমানে সৰুতে মোক ঠিকেই কৈছিল সৌৰভে কি কৈছিল সি কৈছিল বোলে লাৰু আমাৰ খুৰাহঁত এনেই বৰ ভাল মানুহ উঠি যাব নালাগে কিন্তু তেওঁলোকৰ মাত্ৰ এটাই দুখ কেৱল নিজৰ বাহিৰে আনৰ কথা ভাবিবই নোৱাৰে কি কথা কবলৈ আহিছাহে তুমি তেওঁ আমাৰ কথা কেনেকৈ জানিব তো তেওঁতো আমাক লগে পোৱা নাছিল নহয়নে বাইদেউ কিন্তু দেউতাই মানে বিচিত্ৰক কয় দুই হয় দেউতাই বোলে সৰুতাক চব কৈছিলে আৰু মই নহলে কিয় আহিছো বুলি ভাবিছে থাকক কৈনো কি হ'ব হেৰা শুনাচোন মই তোমালোকক কিমান বাৰ কৈছো যিহকে তিহকে কৈ নাথাকিবা এতিয়া এইটোৱে যদি সৌৰভক আমাৰ কথাবোৰ লগাই দিয়ে না না গম কেনেকে পাব মইতো একেবাৰে লাড়ু গোপাল হৈ আছো হ'ব দিয়া তোমাৰ ভনীৰে মোক পাত্তাই নিদিয়ে না 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 মই খবৰ দিলেহে তুমি আহিবা দেউতাৰ সপোন আমিতো সঁচা কৰিবই লাগিব হা আপুনি অকলে অকলে বহুত বহি আছে নেকি পিছে দাদাহঁত কোনো নাই নহয় জানো পিছে ময়ো এনেই ইয়াত বহি থকা নাই ভাবিছো কিয় নহয় মানে কি ভাবিছে তোমাৰ কথা তুমি ইয়ালৈ কি কৰিব আহিছা হে প্ৰথমে চিঠি আহিল কিন্তু লিখাজন নাহি তুমি আহিলা ঠিক আছে আহিলা বাৰু আহিনো তুমি ইয়াত কিডাল কৰিছা
আৰু সৌৰভৰ কিবা এটা চৰ হৈ আহিছা চৰ কথাও যে কয় আৰু কি চৰ কাণ তুলে নে নহয় নহয় সেই যে কিবা এটা চোৱা যে চোৱা চৰ আৰু চোৱা দুয়োটাৰে আগত কিবা এটা থাকে হে তাকেই কওক চৰ মানে গুপ্তচৰ আৰু চোৱা মানে চোৰাংচোৱা মই পিছে সেইবোৰ একো নহয় মই সৰুদাৰ কিবা এটা আই দিয়ে বহক আইডি এইটো দেখিছো মোতকৈও ওপৰৰ নহয় নহয় লাৰু সৌৰভ তাৰ বন্ধু হ'ব পাৰে কৰ্মচাৰী হ'ব পাৰে কিন্তু কাম কৰা ল'ৰা কেতিয়াও নহয় ফোনত দুটা কথা পতা শুনোতেই তই ৰচোন মই কালি ফোনত শুনা কথাবোৰৰ কথা কোৱা নাই তেওঁ ইয়ালৈ অহাৰ দুদিনমানৰ পিছতে এদিন কি কথা কবলৈ আহিছা হে তুমি সৌৰভে ঘৰটোৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব বুলি নিজেই লিখিছে লিখিছে কিন্তু ব্যৱস্থা মানে বিক্ৰী কৰা বুলি আপোনালোকক কোনে ক'লে তথাপি কিনে যদি আপোনালোকে কিনি লওক আমি কিনিম ঠাট্টা কৰিছা ঘৰ মাটি কিনিব পৰাকৈ টকা থকা হলে ৰ'বচোন টকা পইচাৰ ব্যৱস্থা হ'ব নহয় দৰাইদেউ সৰুদাই মিলি যদি কিনে নাই নাই আমি মানি ললেও তেওঁলোকে কেতিয়াও মানি নলয় তেওঁলোকৰতো এই ঘৰ মাটি অকলে হজম কৰা মতলব আৰু আপোনালোকৰ আমাৰ আমাৰ কি কিন্তু হেৰি লাৰু কওক তুমি যদি সৌৰভক আমাৰ হৈ কথাটো কোৱা আমি মানে কিস্তিৰ দামটো দি দিম ক'বতো পাৰো কিন্তু কিন্তু সৌৰভদা মান্তি নহয় কিয় মান্তি নহব কিয় আমিতো আইনমতে চুক্তি কৰি ল'ম না 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 তথাপি মান্তি নহয় কাৰণ নিজৰ আত্মীয় স্বজনৰ পৰা আঁতৰি থকাৰ দুখ সৌৰভদাতকৈ বেছি কোনে বুজি পায় আৰু মইতো ঘৰৰ লগত এটা নতুন সম্বন্ধ কৰিবলৈ আহিছো এই মানুহবোৰক ভাগ ভাগ কৰিবলৈতো অহা নাই খুড়ীদেউ সৌৰভদাতকৈ আপোন কোনোবাজন আপোনালোকৰ আছে আৰু খুড়ী জীৱনটো এটা দীঘলীয়া যাত্ৰাৰ নিচিনা আৰু লগত কোনোবা আপোনজন থাকিলে এই যাত্ৰা বৰ সুন্দৰ হয় তুমি মই কোৱা কথা নহয় সৌৰভদাই পঢ়ি শুনোৱা কথা ইমান দিনে ঘৰখনৰ সকলোৰে খালি এটাই চিন্তা আছিল মোৰ বিয়াৰ চিন্তা কিন্তু সেই চিঠিখন অহাৰ পিছত মোৰ কথা যদি শুন তই লাৰুক কথাটো সোধ লাৰু তেওঁ ইয়ালৈ কিয় আহিছে সৌৰভদাই আচলতে কি বিচাৰে তুমি ক'ৰ পৰা আহিলে আহিম আৰু ক'ৰ পৰা সুখ দুখৰ কথা পাতিবলৈ ছাৰৰ বাহিৰটো ইয়াত মানুহেই নাই ঘৰখনৰ সকলো ইমান ব্যস্ত ব্যস্ত কিহৰ ব্যস্ত হে চবৰটো এটাই মতলব মতলব মানে আপুনি ঘৰটোৰ কথা কৈছেতো কিন্তু সৰুদাই মোক খালি আন এটা কথাই কৈছে জানো জানো যাৰে তাৰে আগত আমাৰ বদনাম কোৱাটো সিহঁতৰ অভ্যাসত পৰিণত হৈছেতো আচৰিত হলো দেই দৰাইদেউ আনৰ কথা নাজানো কিন্তু সৰুদাই আপোনাক বদনাম কৰা কথাটো মই মানি ল'ব পৰা নাই মানি ল'ব পৰা নাই তাৰমানে মই মিছা কথা কৈছো সেইটো আপুনিহে জানিব কিন্তু সৰুদাটো সিদিনা নিজে কৈছে উত্তমে কৈছে ময়ে কৈছো কি কৰিবা মোক ফুটাই বহুত কথা ক'ব খুজিওতো ক'ব নোৱাৰো আমাৰতো জানাই দেউতা বৰ সৰুতেই ঢুকাইছিল মোক পঢ়ুৱাবলৈ ককাইদেউৱে কম কষ্ট কৰিছিল নে এতিয়া তেওঁৰ বয়স হৈছে তাৰ উপৰিও এই বিৰিণাৰ বিয়াৰ চিন্তা ময়ে যদি অলপ সহায় কৰিব পাৰিলোহেঁতেন সৰুদা আপুনি সঁচাই কৈছেনে বিশ্বাস হোৱা নাই বুজিছো মোৰতো কি মন যায় জানা এই ঘৰখনৰ সমস্ত দায়িত্ব যেন মই লৈ লওঁ ককাইদেউক যেন মই কওঁ ককাইদেউ বছ বহুত হ'ল বহুত কৰিলি এইবাৰ তই জিৰণি ল ককাইদেউ
আগতেতো সি মোক নোকোৱাকে ঘৰৰ বাহিৰ নহৈছিল, কিন্তু হঠাৎ যে ক'ত কি হৈ গ'ল। একো আচৰিত নহয় দাদা। এজন ভাল মানুহৰ ভিতৰতো লোভ, মোহ, হিংসা সকলোবোৰ থাকিব পাৰে। কেতিয়াবা মানুহ দুৰ্বল হৈ এইবোৰৰ ওচৰত পৰাজয় স্বীকাৰ কৰে, কিন্তু যদি এই সৰু সৰু কথাবোৰ নিজৰ বশ কৰি ৰাখিব পাৰি তেতিয়াতো কোনো সমস্যাই ডাঙৰ সমস্যা নহয়। কি হ'ল দাদা? এইবোৰ মই সৰদাৰ পৰা শুনা কথা। তুমি আচৰিত হ'ব নালাগে, মই মাত্ৰ তোমাক কথা এটা সুধিবলৈ আহিছো। তোমাৰ যদি সৎ সাহস আছে তেনেহ'লে নিশ্চয় সঁচা উত্তৰ দিবা। সুধা। তুমি আচলতে কোন? ইয়ালৈ কিয় আহিছা? দেউতাহঁতক মিছা কথা কৈ তুমি কি কৰিব খুজিছা? মই কম, কিন্তু তাৰ আগতে তোমাক এটা কথা কৰিলে উচিত হ'ব যে মই কাৰো ক্ষতি কৰিবলৈ ইয়ালৈ অহা নাই। তুমি বহা। সদায় কাম কৰাৰ সময়ত কঁকালৰ বিষ হ'ব নহয় মূৰৰ বিষ। মই যেন এইখন ঘৰত গেবাৰী খাটিবলৈহে আহিছো। কি হ'ল খুৰী? অকলে অকলে কাৰ লগত কথা পাতিছা? কথা পতা নাই, চাহ কৰো। বাৰু বাৰু, সেই দুটা কাম আজি ময়ে কৰো ৰবা। দুটা কাম মানে? কিয়? কথা পতা আৰু চাহ কৰা। মায়ে ঠিকেই কৈছিল। বাইদেৱে কি কৈছিল মোৰ কথা তোমাক ক'বলৈ? ৰ'বাচোন, ন বুলি কওঁতে নগাঁও নাপাবাগৈ। মায়ে কৈছিল বেচেৰি গগনাজনীলে বেয়াই লাগে। তোমালোকৰ ঘৰত বোলে কাম কৰা মানুহে ৬-৭টা মান আছিল। ৬-৭টা নহয়, ২-৩টা মানুহে আছিল। ঠিক আছে, আছিলতো। আমাৰ ইয়াততো এটাও নাই। বেচেৰিক কাম কৰিবলৈ ক'বলৈ বেয়াই লাগে। বেচেৰি? বেচেৰি আকৌ কোন? তুমি মানে মায়ে কৈছিল। কি হ'ল খুৰী? আচৰিত হৈছা? কিবা এটা পাবলৈ হ'লে কিবা এটা দিবলৈওতো শিকিব লাগিব। মই কোৱা কথা নহয়, লাৰুদাই কোৱা কথা। ককাইদেৱে মোৰ কথা তেনেকৈ কৈছে? আপোনাৰ বিশ্বাস হোৱা নাই? সেইদিনা যে আপুনি বাইকত ওলাই গ'ল, তাৰ পিছতেতো মোক ক'লে বোলে লাৰু আমাৰ এই বাইকত এনেকৈ ঘূৰি ফুৰা পুলিচ হ'বলগীয়া নাছিল বুজিছা। আচলতে সি IPS কৰিব পৰা ল'ৰা আছিল। মোৰেই দুখ, মোৰ অৱস্থাত তথৈ বছৰ হোৱাৰ কাৰণে তাক পঢ়ুৱাব নোৱাৰিলোঁ। এতিয়া তাৰ বদলি হৈছে, লগতে প্ৰমোচনো। কিন্তু সি আমাক এৰি যাবই নোখোজে নহয়। তাক ক'বাহে এই ঘৰটো মই ল'লেও এইটো তাৰো হৈ থাকিব। সি সৰু থাকোঁতে জানো মোৰ ভাগৰ মাছ মঙহ তাক খুওৱা নাছিলোঁ, কিন্তু এতিয়া সি মোকেই বিশ্বাস নকৰে। ভাবকচোন সৰুটা, দেউতা মানে আপোনালোকৰ ডাঙৰ ককাইদেউৰ উন্নতি দেখি যদি আপোনালোক হিংসাৰ বশৱৰ্তী নহ'লহেঁতেন, আজি জানো সৰুতা আপোনালোকৰ বাবে অচিনাকি হ'লহেঁতেন? হয়তো তুমি ঠিকেই কৈছা, কিন্তু তাক চিনি নাপালে কি হ'ব? মইতো জানো যিয়েই নহওক অন্ততঃ সি আমাৰ পৰা এই ঘৰটো কাঢ়ি নলয়। বাইদেউ, বাইদেউ চাওঁ, চাহকাপ খাই লওকচোন। কিন্তু কি হ'ল? ৰাতিপুৱা 10 বজালৈকে চাহ খোৱা শেষ নহ'লে মই ভাত ৰান্ধিম কেনেকৈ? ৰ'বাচোন, ভাত মই ৰান্ধিম নহয়। কিয় ৰান্ধিব?
দিনটো পাকঘৰতে সোমাই থাকিলে কঁকালৰ বিষটো ভাল হ'ব কেনেকৈ? আজিৰ দিনটো যদি বিচনাৰ পৰা উঠে মই কিন্তু আপোনাৰ লগত মাতবোল বন্ধ কৰি দিম, কৈ দিছো। এৰা আহে সেইটোও চিন্তা আছে। পিছে দীননাথ, হা তুমি যে কৈছিলা এই দহোটীয়াৰ কেশৱ ঠিকাদাৰে সুদত টকা ধাৰে দিয়ে। দিয়ে, কিন্তু সুদত টকা ধাৰ কৰি তুমি কি কৰিব খুজিছা জানাই নহয়? সুদ কাটি টকা দিওঁতে দিব, পিছত মাহে মাহে সেই সুদ নিবলৈ তাগিদা কৰিব। তুমি কিবা এটা এই শ্ৰান্ত হৈ পৰিবা, কিন্তু তোমাৰ ধাৰ নমৰিব। জানো সৰ্বশ্ৰান্ত হম, কিন্তু কি কৰিবা? সৌৰভটো যেতিয়াই তেতিয়াই আহিব পাৰে। সি যদি কেনেবাকে ঘৰটো বেচো বুলি কয়, বেচিলেও তই টকা ধাৰ কৰিব নোৱাৰ। বীৰিনাৰ বিয়া পাতিবলৈ টকা নালাগিব। উত্তম, মানুহৰ ওপৰতো কেতিয়াবা বিশ্বাস কৰি চাহ ককাইদেউ। সি আমাৰ ভতিজা, সি অন্তত আমাক ঘৰৰ পৰা বাহিৰ নকৰে। উত্তম, তই একেবাৰে মোৰ মনৰ কথাটো কৈছ। কৈছো। আৰু ককাইদেউ, অহা মাহত মই যামগৈ। মোক প্ৰমোচন দি বদলি কৰিছে। যদি ভবামতে কথাবোৰ নহয়, তহঁত মোৰ লগত মোৰ কোৱাৰ্টাৰততো থাকিব পাৰিবি, কিন্তু মই থাকোঁতে তই কাৰো ওচৰত ধৰুৱা হ'ব নোৱাৰ। মই জানো চব তোমাৰ কাৰণেই সম্ভৱ হ'ল। তোমাক যে কেনেকৈ ধন্যবাদ জনাম। নাই সেইবোৰ কৈছা কি বীৰিনা? মই সৌৰভ দাৰ মৰমৰ ধাৰ শোধ কৰাৰ এটা সুযোগ লৈছো মাত্ৰ। মোৰ কাম হৈ গ'ল। হৈ গ'ল? এৰা মাত্ৰ এটা কাম বাকী থাকিল, সেয়া সৌৰভ দাই কৰিব। সেইটোনো কি কাম? আৰু তোমাৰ বাবে অসম্ভৱ কিবা আছে জানো? ঠাট্টা কৰিছা। কামটো খুব টান নহয়, চেষ্টা কৰি চাব পাৰোঁ। কিন্তু আচৰিত কথাটো কি জানা? এই কামটো কৰিবলৈ মোৰ দেখোন কিবা লাজ লাজ লাগিছে। লাজ? কেনেবাকৈ কিবা প্ৰেম চেমৰ কথা নেকি? প্ৰেম? ক'ব নোৱাৰো। কেতিয়াবা কাৰোবাক ভাল লাগি যায়, কিন্তু কিমানখিনি ভাল লাগিলে প্ৰেম হৈ যায় সেইটো মই নাজানো। তুমি জানা? মই কেনেকৈ জানিম? কিন্তু কিমানখিনি ভাল লাগিলে কাৰোবাৰ লগত প্ৰেম হৈ যায় তাক হয়তো আজি হয়তো মই জানো। জানা? তেন্তে জানো, কিন্তু নকওঁ, কাৰণ এই কথাটো ক'বলৈ মোৰ লাজ লাগে। বীৰা শুনা, ক'ব নোৱাৰো। কেতিয়াবা কাৰোবাক ভাল লাগিছে, কিন্তু কিমানখিনি ভাল লাগিলে প্ৰেম হৈ যায় সেইটো মই নাজানো। তুমি জানা? মই কেনেকৈ জানিম? কিন্তু কিমানখিনি ভাল লাগিলে কাৰোবাৰ লগত প্ৰেম হৈ যায় তাক হয়তো আজি
ভাবিছো এইবাৰ বিহু নাচনি কোতে পাম তোমাৰ মা দেউতাৰা ঘৰত গৈ সুধি চাম ভাবিছো বিহু বুলি উপহাৰ কিনো দিম পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম যদি দিয়ে নাচিব কেনে ভাল লাগিব এনে ভাল লাগিব মোৰ ঢোলৰ চাপৰত লাহি কঁকাল ভাগিব মোৰ ঢোলৰ চাপৰত লাহি কঁকাল ভাগিব চাগে মোলৈকে বাটে চাই আজি অতদিনে আমাৰ দেখা দেখি হোৱা নাই যোৱাটো বিহুতে জানো কথা মোক দিছিলা মই দিয়া কপৌ ফুল পিন্ধিম বুলি কৈছিলা যদি তুমি নিপিন্ধা কিমান দুখ লাগিব দুখ লাগিব যেন সৌখৰখন মূৰত ভাগি পৰিব যেন সৌখৰখন মূৰত ভাগি পৰিব সেইকাৰণে কৈছিলো কাম কৰা ল'ৰা এটাক ইমান বিশ্বাস কৰিব নালাগে দেখিলা ভুটুম কৈ কেনি উৰি গ'ল কোনে জানে বয় বস্তু কিবা লৈয়ে গ'ল নেকি তাৰ কি বিশ্বাস আছে চোৰ যদি সি কৰিছে তেতিয়াহ'লে চেন্নাইত গৈ হ'লেও মই তাক এৰেষ্ট কৰিম কোনে জানে সি সৌৰৱৰ ঘৰৰ কাম কৰা ল'ৰা হয় নে নহয় নহয় খুৰা লাৰু সৌৰৱ দাহঁতৰ কাম কৰা ল'ৰা নহয় বিৰিনা মা এজন M.Com পাছ ল'ৰাই জানো কাৰোবাৰ ঘৰত লগোৱাৰ কাম কৰিব কিন্তু তই এইবোৰ কথা কেনেকৈ জানিলি তেওঁ নিজেই কৈছিল আপোনালোকৰ দৰে মোৰো তেওঁৰ ওপৰত সন্দেহ হৈছিল আৰু সেয়েহে এদিন তুমি বহা
তুমি ঠিকেই ভাবিছা মই সৰুটা কাম কৰা ল'ৰা কোনো লাৰু গোপাল কাটনীয়া নহয় মোৰ নাম শ্যামল ফুকন সকলোৱে আজি মোক সৰুটা ভাই বুলি জানে কিন্তু তোমালোকৰ বৰদেউতাই এবাৰ এটা অনাথ শিশুক ফুটপাথৰ পৰা বুটলি নি ঘৰত আশ্ৰয় দিছিল শিক্ষা দীক্ষাৰ উপযুক্ত কৰি নিজৰ নাম দিছিল তেওঁ ল'ৰাই সেই শিশুটোক নিজৰ ভায়েকৰ স্থান দিছিল আৰু সেই অনাথ শিশুটিয়ে তেন্তে নিজৰ পৰিচয় গোপন কৰি গোপন নহয় মই মাত্ৰ দৰেদাদৰ গছৰ পৰা চাব খুজিছিলোঁ আজিও সৰুতাৰ প্ৰতি তেওঁলোকৰ অন্তৰত মৰম আছেনে নাই দেউতাৰ শেষ ইচ্ছা আছিল এই ঘৰটোত যেন দদাইদেউহঁতে মিলা প্ৰীতিৰ বাস কৰে ইয়াৰ লগত আমাৰ একমাত্ৰ সম্বন্ধ আছিল নিত্যানন্দ কলিতা ছাৰৰ পৰা আমি সকলো খবৰ পাওঁ কথা আছিল দদাইদেউহঁতে যদি নিজৰ মাজৰ সম্বন্ধ ঠিক কৰিব পাৰে তেনে সৰুতাও আহিব আৰু নহ'লে চিৰদিনৰ বাবে ঘৰটোৰ কথা পাহৰি যাব কিন্তু ঘৰটো কাঢ়ি লোৱাৰ কথাটো কেতিয়াও ভবাও নাছিল সেয়ে সৰুতাৰ আশা পূৰণ কৰিবলৈ মই লাৰুৰ ভূমিকা ললোঁ দদাইদেউহঁতক শুদ্ধ পথ দেখুৱাবলৈ মই অসত্য আশ্ৰয় ললোঁ আৰু কালি দদাইদেউহঁতৰ চকুত চকুলো দেখি বুজিলোঁ সৰুতা এতিয়া আহিব পাৰে জানাইতো তোমালোকৰ বাহিৰে তেওঁৰ আপোন বুলিবলৈ কোনো নাই আৰু কি মই সৰুতাক কৈছোঁ দদাইদেউহঁতৰ মনৰ দাপোনত অলপ ধূলি পৰিছিল সি নিজৰ প্ৰতিবিম্ব ভালকৈ দেখা নাছিল মই মাত্ৰ ধূলিখিনিহে চাফা কৰি দিলোঁ আৰু কি ইয়ালৈ তুমি মাত্ৰ ধূলি চাফা কৰিবলৈহে আহিছিলা নেকি যদি বুলি কওঁ মিছা কোৱা তোমাক দেখাৰ দিন ধৰি ভাবিছিলোঁ মই সৰুতাৰ আৰু এটা ইচ্ছা খুব সহজে পূৰণ কৰিব পাৰোঁ বাৰু তোমাৰ সেই মৰিগাঁৱৰ প্ৰফেচাৰজনৰ লগত কিয় বিয়া ঠিক নহ'ল তুমি জানো কিয় তুমি ভাঙিলা নেকি আৰু কি সহায় কৰিবলৈতো নিত্যানন্দ ছাৰ আছেই কিন্তু আজি তোমাক সুধিছোঁ সৌৰভদাই যদি মোৰ লগত তোমাৰ বিয়াৰ প্ৰস্তাৱ দিয়ে তুমি সন্মতি দিবানে নিদিওঁ বীৰণা ভয় খালাতো এই যে ভয় খালা ইয়াৰ নাম কিন্তু প্ৰেম তুমি যাবাগৈ বুলি শুনি তেনেকুৱা এটা ভয় ময়ো খাইছিলোঁ তাৰমানে সৰুপটাক সোনকালে পঠোৱাগে যোৱা তেওঁ একো চুৰি কৰিব নোৱাৰে দেউতা তেওঁ চবকে শিকাই থৈ গ'ল আনৰ কথা ভাবিব নোৱাৰিলে মানুহ বৰ অকলশৰীয়া হয় কিন্তু তেওঁতো এনেকৈ নোযোৱাকৈও পাৰিলেহেঁতেন বাৰু বলচোন এই নিত্যানন্দৰ ওচৰলৈকে যাওঁ যাব নালাগে মই নিজে আহিছোৱেই নহয় আৰু এতিয়া শ্যামলকো বিচাৰি যাব নালাগে তেওঁ সৌৰভে লগত লৈয়ে আহিব কি হ'ল দাদাদেউ ধৰিব পাৰিছে জানো মই সৌৰভ দেউতা 3 বছৰ ধৰি শয্যাশায়ী হৈ নথকা হলে এই কামটো তেখেতে নিজেই কৰিলেহেঁতেন লওক এই ঘৰ মাটি আজিৰ পৰা আপোনালোকৰ হ'ল কিন্তু সৌৰভ আমি যে ভাবিছিলোঁ তোমাৰ এই ধাৰ
তোমাৰ নহয় সৰু খুৰা, তোৰ। আৰু ধাৰটো শোধ কৰিবই লাগিব। লাৰুৰ পইচাটো পাইছে। আপোনালোকে কি কয় খুৰী? আমাৰ বিৰিণাৰ বাবে শ্যামলে উপযুক্ত নহ'ব জানো? লাৰু শ্যামল ৰবাহে, লাৰু লাৰু কৈ নাথাকিবা। কিন্তু সৌৰভ, বিৰিণাক সুধিব নালাগিব জানো? বিৰিণাকো সুধিব লাগিব। মানে আচলতে সি সুধিব লাগে। আপোনালোকে যদি সন্মতি দিয়ে, বেচাৰা শ্যামলৰ এইবাৰ ঘৰখনৰ লগত সম্পৰ্কটো একেবাৰে নিকপকপীয়া হয়। এতিয়া বুজিলেতো বৃন্দাবন, মই কিয় কৈছিলো যে বিৰিণাৰ বাবে আমাৰ এই অঞ্চলত উপযুক্ত ল'ৰা নাই। ঘূৰি ঘূৰা দি তই পিৰিতি দিয়নে, পখিলা উৰা দি ঘূৰি ঘূৰা দি তই পিৰিতি দিয়নে, বোলো তই পিৰিতি দিয়নে দিয়নে। ঘৰত বুঢ়ী হবি তই। পিৰিতি নজহে পিৰিতি নপমে, ঐ পিৰিতি নজহে পিৰিতি নপমে, বোলো জাননে জাননে। বিহু নাম গাৱনে প্ৰেমে জাংকুৰি বুল 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 হয় ও মোৰ খাদৰি, নাই 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 পাতে মে জাংকুৰি বুল 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 হয় ও মোৰ খাদৰি। দীঘলকৈ পুৰণি লৈ দীঘলকৈ পুৰণি লৈ
জোৰ পাতি যাবলে পাৰো কি নোৱাৰো জোৰ পাতি যাবলে পাৰো কি নোৱাৰো এতিয়াই চাৱনে এতিয়াই চাৱনে তই